লাখটকীয়াতে পিকেটিংকাৰীসকলক আঁতৰাই KPS গিলৰ নেতৃত্বত বেগম আবিদা আহমেদে বৰপেটাৰ ফালে আগবাঢ়িছিল। ভবানীপুৰত আৰু গোটেই ৰাস্তাটোতে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈছিল। ভবানীপুৰৰ উজানবৰী গাঁৱৰ হাউলি কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ তথা ভবানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক পুলিচে চুচুৰাই ওচৰৰ খালত তেওঁক দলিয়াই পেলাইছিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলি কৰি খৰ্গেশ্বৰ তালুকদাৰে পুৱা নিশা আত্মত্যাগ কৰিছিল আৰু 1979 চনৰ 10 ডিচেম্বৰৰ দিনটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসমৰ আৰু অসমীয়াৰ চৰণ ধুৱাইছিলে। আজি সেই 10 ডিচেম্বৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে দেখুৱাই দিয়া পথেৰে 860 গৰাকী শ্বহীদে নিজৰ জীৱন বলিদান দিছিল। অসম মাতৃক সুৰক্ষিত কৰিবলৈ, অসম মাতৃক সুৰক্ষিত কৰি এটা স্বাভিমানী জাতি, বিকশিত জাতি ৰূপে নিৰ্মাণ কৰিবলৈ প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনটো কৃতজ্ঞ জাতিয়ে 860 গৰাকী শ্বহীদক সোঁৱৰণ কৰে আৰু অসমীয়া জাতিক কেতিয়াও নিঃশেষ নহবলৈ, জাতিটোক ৰক্ষা কৰিবলৈ ইতিহাসৰ বুকুত অসমীয়া জাতিক গৌৰৱেৰে জীয়াই ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে। 10 ডিচেম্বৰৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা পবিত্ৰ দিন, প্ৰতিগৰাকী অসমীয়াৰ বাবে এক নতুন সংকল্পৰ দিন। কলীয়া ডাৱৰে আৱৰাই ৰখা অসমীয়া জাতিৰ এই সংকটৰ পৰিৱেশৰ মাজতো সুৰুজক আহ্বান জনাই সুৰুজৰ সৈতে নতুন প্ৰভাতৰ গান গোৱাৰ বাবে অসমীয়া জাতিয়ে 10 ডিচেম্বৰৰ দিনটোত সংকল্প গ্ৰহণ কৰে। এই বছৰৰ 10 ডিচেম্বৰ আজিৰ দিনটো আমাৰ বাবে আৰু অধিক গৌৰৱৰ দিন। 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে গুৱাহাটীত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ বাবে আমি কাম হাতত লৈছিলোঁ। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে আমি সংকল্প লৈছিলোঁ যে আমি গুৱাহাটীত এক শ্বহীদ স্মাৰক নিৰ্মাণ কৰিম। চাওঁতে চাওঁতে আমাৰ সংকল্প আৰু দৃঢ় হৈছিলে। আৰম্ভণিৰ কল্পনাৰ পৰা আমি কল্পনাবোৰক নতুন ৰূপ দিবলৈ আৰম্ভ কৰিলোঁ। প্ৰতিটো বছৰে নতুন কল্পনাই বাস্তৱ ৰূপ পালে। আজি 150 বিঘা মাটিত 170 কোটি টকা ব্যয়েৰে আমি খুবি খাল, আমি অমৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ। যোৱাকালি সন্ধিয়া আমি শ্বহীদ স্মাৰকত অক্ষয় বন্তিত অনল সংযোগ কৰি, অগ্নি সংযোগ কৰি তাক চিৰদিনৰ বাবে অসমৰ মাটিত অক্ষয় বন্তি ৰূপে জীয়াই ৰখাৰ সংকল্প হাতত লৈছিলোঁ। এইবাৰৰ শ্বহীদ দিৱস আমাৰ বাবে এক সুকীয়া তাৎপৰ্য বহন কৰি আহিছে। এইবাবেও আমাৰ বাবে গুৰুত্বপূৰ্ণ যে এতিয়া জাতিয়ে জীয়াই ৰখাৰ এক নতুন সংগ্ৰামত লিপ্ত হৈছে। অসম আন্দোলনৰ 46 বছৰ পিছতো কৰবাত আমি সুৰক্ষিত নাছিলোঁ। আমাৰ জাতি মাটি ভেটিৰ ওপৰত প্ৰত্যাহ্বান আহিছিল। আমি অসমতে অসুৰক্ষিত অনুভৱ কৰিছিলোঁ। অসম চুক্তি স্বাক্ষৰ হৈছিলে, কিন্তু গ্ৰহণ কৰাৰ বাবে সাহসৰ অভাৱে আমাৰ জাতিটোক দুৰ্বল কৰি পেলাইছিল। আমাৰ জাতিটোৰ ভিতৰে পৰা আমি কৰবাত নহয় কৰবাত দুৰ্বল হোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। সেই সময়তে আমি পুনৰবাৰ সংকল্প লৈছিলোঁ যে নহয়, আমি অসমৰ
জাতি মাটি ভেটি ৰক্ষা কৰিম। আকৌ এবাৰ আমি দুৰ্দান্ত সংগ্ৰামত লিপ্ত হ'ম, যাতে অসমীয়া জাতিক আমি ইতিহাসৰ পাতত গৌৰৱেৰে জীয়াই ৰাখিব পাৰোঁ। আজি 10 ডিচেম্বৰৰ দিনটোত আমি আপোনালোকক সগৌৰৱেৰে ক'ব পাৰোঁ যে যোৱা 10টা বছৰৰ নিৰলস প্ৰচেষ্টা আৰু যোৱা 10টা বছৰৰ অবিৰত সংগ্ৰামে আমাৰ জাতিটোক শক্তিশালী কৰিছে। এইবাৰৰ বিধানসভাত আমি তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিছিলোঁ, মেহতা কমিশ্যনৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিছিলোঁ। এই ৰিপৰ্টবিলাকৰ পাতে পাতে লিখা আছে কেনেকৈ অসমীয়া জাতিৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা হৈছিলে, কেনেকৈ ধলপুৰৰ দৰে স্থানত আমাৰ মাটি কাঢ়ি লৈ আমাৰ যুৱক যুৱতীৰ তেজেৰে অসমীয়া আৰু অসমৰ মাটিক ৰাঙলী কৰা হৈছিলে। আজি আমাৰ চাৰিওফালে এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছিল। অসমৰ বন সম্পদ, অসমৰ বনভূমিসমূহ এটা এটাকৈ লুণ্ঠন কৰা হৈছিল। আৰু এটা সময় আহিছিল যিটো সময়ত অসমীয়া যুৱতীকো তেওঁলোকে হাতত ধৰি লৈ কৰবালৈকে লৈ যাবলৈ তেওঁলোকে কতো সাহসৰ অভাৱ অনুভৱ কৰা নাছিল। আমাৰ ওপৰত বিভিন্ন প্ৰকাৰে আমাৰ ওপৰত তেখেতসকলে শক্তিশালী হ'বলৈ চেষ্টা কৰিছিল। অচিনাকি মানুহসমূহে আমাৰ বৰঘৰলৈ সোমাইছিল, আমাৰ নামঘৰ সত্ৰ আমাৰ মাটিবোৰ দখল কৰিছিল। এই অচিনাকি মানুহবোৰে এদিন কাজিৰঙাৰ মাজলৈ সোমাইছিল, কাজিৰঙাৰ গড়বিলাকক এটা এটাকৈ হত্যা কৰি আমাৰ জাতিটোৰ গৌৰৱক মাটিৰ লগত মিহলাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। গোৱালপাৰা, ধুবুৰী এই জিলাবিলাকত লাহে লাহে অসমীয়া জাতিৰ স্বাভিমান আৰু অসমীয়া জাতিৰ গৌৰৱক তেওঁলোকে মাটিত মিহলি কৰি আমাৰ মাটি, আমাৰ সংস্কৃতিক তেওঁলোকে ভৰিৰে আঘাত দিবলৈ প্ৰচেষ্টা কৰিছিল। আমাৰ অসমীয়া জাতিৰ সাংস্কৃতিক সম্পদসমূহৰ ওপৰত আক্ৰমণ কৰিছিল আৰু আটাইতকৈ ডাঙৰ অসমীয়া জাতিৰ অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছিল। এনেকুৱা এটা দিন আহিছিলে যে আমি কাম নকৰো, আমি কাম নকৰিলে অসমীয়াই কেনেকে খাব আমি চাই লওঁ, তেনেকেও অসমীয়া জাতিক তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ ওপৰতো তেওঁলোকে তেওঁলোকৰ আগ্ৰাসী হাতেৰে আমাৰ সেই পবিত্ৰ ভূমিবিলাকো তেওঁলোকে হস্তগত কৰিছিল। আমাৰ জাতিটোৰ মাজত হতাশা আহি পৰিছিল আৰু এটা সময় আহিছিল যে আমাৰ জাতিটোৰ এচাম মুধা ফুটা লোকে আত্মসমৰ্পণ কৰিছিল। সাম্প্ৰদায়িক সম্প্ৰীতিৰ নামত অসমৰ জাতি মাটি ভেটিক লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু আমি দুৰ্বল হৈ আমি কাৰোবাৰ ওচৰত লাহে লাহে আমি আত্মসমৰ্পণ কৰাৰ বাবে আমাক প্ৰস্তুত কৰোৱা হৈছিল, আৰম্ভণি কৰা হৈছিল। আমাৰ জাতিটোৰ জীৱনলৈ এক নতুন কলা অন্ধকাৰ নামি আহিছিল। সেই সময়ত আমি প্ৰতিজ্ঞা কৰিছিলোঁ যে নহয়, 860 গৰাকী শ্বহীদৰ প্ৰেৰণাই আজিও আমাক উদ্বুদ্ধ কৰে। 860 গৰাকী শ্বহীদৰ প্ৰেৰণাই আজিও আমাক অসমীয়া জাতিৰ হৈ যুঁজিবলৈ আমাক প্ৰেৰণা যোগায়। 2014, 2016, 2021 প্ৰতিটো নিৰ্বাচনতে আমি সংকল্প লৈছিলোঁ যে আমি আমাৰ ৰাজনৈতিক ভৱিষ্যতক আমি কাৰোবাৰ ওচৰত আমি আমাৰ হাতৰ পৰা কাৰোবাৰ ওচৰলৈ হস্তান্তৰিত হ'ব নিদিওঁ।
অসমীয়াই ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে এঘৰি যুঁজিবলৈ সাজু হৈছিল।